সকলোবিলাক গুড কণ্ডিশ্যন আপোনালোকক কি বুলি ক'ম মানে ব্ৰেণ্ড নিউ একদম আপোনালোকক যদি বাইকখন লাগে অতি সোনকালে কণ্টেক্ট কৰক চ' গাইছ এইখনে হ'ল R15M আৰু এইখন এতিয়া বাইকখন অলপমান ৰাইড কৰোঁ আপোনালোকক যিহেতু সকলোবিলাক দেখালোৱে বাইকখনৰ কণ্ডিশ্যন কেনেকুৱা কি হৈ আছে আৰু এতিয়া বাইকখন অকণমান টপ স্পীডটো ভগাই চাওঁ কেনেকুৱা নাযায় ব্ৰেক কি স্মুথ হৈছেনে নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আপোনালোকে ভিডিঅ'টোত থাম্বনেইল আৰু টাইটেল দেখি গম পাই গৈছে আজি ভিডিঅ'টো কিহৰ টপিকৰ ওপৰত বনাই আছোঁ আৰু এইফালে আছে R15 V4M বাইক আৰু সেই বাইকখন চেল কৰা হ'ব সেহেতু আপোনালোকক অলপমান ইনফৰমেশ্যন দি দিওঁ বাইকখনৰ আৰু আপোনালোকক বাইকখনৰ সকলোবিলাক কণ্ডিশ্যন দেখাম A to Z চ' আপোনালোকে যদি কাৰোবাক লাগে ভিডিঅ'টোত চাই পেলাই আপোনালোকে যদি কল কৰে নাম্বাৰটোত আপোনালোকে আহিব খুব ধুনীয়াকৈ বাইকখন ডেলিভাৰী লৈ যাব আৰু অতি সোনকালে চেল কৰা হ'ব আপোনালোকে কণ্টেক্ট কৰক আৰু এতিয়া আপোনালোকক বাইকখনৰ কণ্ডিশ্যনটো দেখা দিছোঁ আৰু এইখনে হ'ল R15M আপোনালোকে দেখিছে বাইকখন মানে টায়াৰ কণ্ডিশ্যনটো ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ইয়াৰ বাইকৰ আৰু পিছফালৰ পৰা আপোনালোকে চাওক বাইকখন মানে কোনো ধৰণৰ দাগ কিবা এনেকুৱা স্কেচ একোৱে নাই আৰু এইফালে আপোনালোকে চেইনটো চাব পাৰে আৰু ইয়াৰ ৰিং এলয় হিলটো মানে সকলোবিলাক গুড কণ্ডিশ্যন আপোনালোকক কি বুলি ক'ম মানে ব্ৰেণ্ড নিউ একদম আপোনালোকক যদি বাইকখন লাগে অতি সোনকালে কণ্টেক্ট কৰক আৰু এইফালে হৈছে V4M R15 আৰু আপোনালোকক এয়া নাম্বাৰটো দেখাইছোঁ AS23AG6106 আৰু এইফালে আপোনালোকে দেখিব পাইছে V4M R15 একদম গুড কণ্ডিশ্যন অলপমান বাইকখন স্ক্ৰেচ মানে এইডোখৰত অলপমান লাগি আছে এইডোখৰ এই লাইটকেইটা দেখিছেনে আপোনালোকে এই লাইটকেইটাৰ পৰা লাগি আছে ফ্ৰক লাইটকেইটাৰ পৰা বাকী একো কণ্ডিশ্যন তেনেকৈ বেয়া নহয় আপোনালোকে বাইকখন দেখিছে গুড কণ্ডিশ্যন আৰু এইটো ফ্ৰণ্টৰ টায়াৰ আৰু ডিস্কখন চাব পাৰে আপোনালোকে একদম মানে এলয় হিলটো দেখিলে গম পাইছে চাগে আপোনালোকে কিমান ব্ৰেণ্ড নিউ হয় বাইকখন বহুত বেছি কণ্ডিশ্যন ভাল হৈ আছে মানে কি বুলি ক'ম আপোনালোকক কি দেখাম বাইকখন একদম গুড কণ্ডিশ্যন আৰু এতিয়া অলপমান বাইকখন ৰাইড কৰি লওঁ এই বাইকখনৰ প্ৰাইচটো ৰখা আছে 1,30,000 আপোনালোকে যদি মিলাই ল'ম আৰু আপোনালোকে কিমান দিয়ে কি দিয়ে সেইটো পিছত পাতিম নাম্বাৰটোত আপোনালোকে কল কৰিব চ' বাইকখন এতিয়া অলপমান ৰাইড কৰি লওঁ এইফালে মিটাৰটো আপোনালোকক দেখাই দিছোঁ 20,329 কিলোমিটাৰ এতিয়া মই চলালোঁ এইটো নিউট্ৰেল এইটো ট্ৰেকশ্যন কণ্ট্ৰল এইটো আপোনালোকক RPMটো আৰু এইটো টাইমটো দেখুওৱা আছে সকলোবিলাক একদম মানে গুড কণ্ডিশ্যনৰ বাইকখন টেংকিটো আপোনালোকক অলপমান দেখা দিছোঁ চাওক বাইকখন কোনো ধৰণৰ স্ক্ৰেচ নাই মানে একদম মজা আৰু চিটৰ কণ্ডিশ্যনৰ একদম মানে ব্ৰেণ্ড নিউ বস্তুবিলাকে লাগি আছে একো এটা বস্তু আজিলৈকে চেঞ্জেই হোৱা নাই বাইকখনৰ কি ধুনীয়া হৈছে আপোনালোকক ইঞ্জিনটো বিশেষকৈ মানুহে ইঞ্জিনটো চাব বিচাৰে সেইটো কাৰণে ইঞ্জিনটো অলপমান ওচৰৰ পৰা একেবাৰে দেখাই দিছোঁ আপোনালোকক চাওক এফালৰ পৰা চাব পাৰে এইফালে কুলেণ্ট বক্স আছে তলত এনেকুৱা ধৰণৰ মানে বাইকখন কোনো ধৰণৰ আজিলৈকে খোলা নাই একদম যেনেকুৱা কিনা আছে তেনেকুৱাই আছে বাইকখন আৰু এতিয়া আপোনালোকক এক্সজষ্ট চাউণ্ডটো অলপমান শুনাই দিছোঁ এক্সজষ্ট চাউণ্ড মানে একদম বঢ়িয়া এক্সজষ্ট চাউণ্ডটো বেছিকৈ নপকা বাৰু আপোনালোকে শুনিলে নহয় এক্সজষ্ট চাউণ্ডটো মানে টিপ টপ কণ্ডিশ্যন হৈ আছে আপোনালোকক যদি কাৰোবাক লাগে কণ্টেক্ট নাম্বাৰটোত অতি সোনকালে কণ্টেক্ট কৰক আৰু বাইকখন লৈ যাওক খুব ধুনীয়াকৈ ডেলিভাৰী চ' এতিয়া অলপমান বাইকখন ৰাইড কৰি পেলাই আপোনালোকক কেনেকুৱা ধৰণৰ লাগে সকলোবিলাক দি আছোঁ কৈ আছোঁ চ' গাইছ এইখনে হ'ল R15M আৰু এইখন এতিয়া বাইকখন অলপমান ৰাইড কৰোঁ আপোনালোকক যিহেতু সকলোবিলাক দেখালোৱে বাইকখনৰ কণ্ডিশ্যন কেনেকুৱা কি হৈ আছে আৰু এতিয়া ৰাইড কৰি পেলাই কেনেকুৱা হয় আপোনালোকক ক'ম বাৰু কণ্ডিশ্যনবিলাক এইফালে 5 গিয়াৰ লাগি আছে 3 গিয়াৰ 2 গিয়াৰ আৰু এইটো ৰাইড দেখিছেনে কিমান চলিছে 20,325 কিলোমিটাৰ আৰু এতিয়া বাইকখন অকণমান টপ স্পীডটো ভগাই চাওঁ কেনেকুৱা নাযায় বাইকৰ কণ্ডিশ্যন পূৰা মজা হৈ যায় মানে
চলাই চালোঁ অকণমান আপোনালোকক ৰিভিউটো দিব বাইকখনৰ কণ্ডিশ্যন আপোনালোকে দেখিলে নহয় পূৰা একদম টিপটপ হৈ আছে মানে কোনো ধৰণৰ হেৰি হোৱা নাই হেণ্ডেলিং বাৰবিলাক পূৰা মজা আৰু ভাইজৰ কিবাকিবি সকলোবিলাক মানে খুব মজা হৈছে মানে বাইকখন আপোনালোকে যেতিয়া ওচৰত দেখে ব্ৰেণ্ড নিউ বাইক বুলিয়ে ভাবিব মানে এনেকুৱা মজা হৈ আছে চ' আপোনালোকক কাৰোবাক যদি লাগে কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব আপোনালোকে 7099693550 আৰু ডেছক্ৰিপশ্যনত নাম্বাৰটো থাকিব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি বাইকখন পচন্দ হয় আপোনালোকে আহিব খুব ধুনীয়াকৈ ডেলিভাৰী লৈ যাব চ' সেইটো অলপমান আপোনালোকক ৰাইড ৰিভিউ দিলোঁ চাওক পিক আপ চাওক 5 গিয়াৰৰ পৰা একদম এনেকৈ টানি দি থৈ দিয়ে মজা ভিডিঅ' মানে বাইক কোনো ধৰণৰ বেয়া হোৱা নাই মানে পিক আপৰ পৰা আদি কৰি টায়াৰ কণ্ডিশ্যন চেইন কণ্ডিশ্যন বডি কণ্ডিশ্যন এভৰিথিং একদম মজা মানে চব গুড কণ্ডিশ্যনত আছে বাইকখন হেণ্ডেলিং বাৰ একদম মজা হৈছে মানে ব্ৰেণ্ড নিউ বাইকখন যেনেকুৱা নহয় একদম তেনেকুৱাই মানে কোনো ধৰণৰ মডিফাই নাই মডিফিকেশ্যন অলপো নাই মানে 1% নাই বাইকখন কি ধুনীয়া চাউণ্ড আৰু যিটো স্পীডত চলাই আছে বা যিমানখিনি হেৰি আছে 45.3 কিলোমিটাৰ মাইল আছে দি আছে এতিয়াও বাইকটো কিন্তু টিপ মাৰি আছে চ' ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকক যদি বাইকখন পচন্দ হৈছে তেন্তে কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰক আৰু অতি সোনকালে বাইকখন লৈ যাওক R15 V4M টপ মডেল